তুমি চেণ্ডেলটো পাৰ কৰি দিয়া চেণ্ডেল খুলি দিয়া তুমি এই তাত দেখিলে বেয়া হ'ব দি পিনে ওলাই আৰম্ভ কৰোঁ না এতিয়া অঁ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আজিৰ দিনটোত কিমান তাৰিখ আছিলে 26 জানুৱাৰী হয় না আমাৰ আজি 26 জানুৱাৰী দিনটোত যেতিয়া আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ শাসনত আছিল তেতিয়া গোটেই ব্ৰিটিছখনে আমাৰ ভাৰতবৰ্ষখন ৰাজত্ব কৰিছিল আৰু ৰাজত্ব কৰাৰ ফলত সিহঁতে বহুতখিনি ভাৰতীয় মানুহখিনিক অত্যাচাৰ কৰা হৈছিল তাৰপিছতে ভাৰতীয় মানুহখিনি চিন্তা চৰ্চা কৰি ব্ৰিটিছক আমাৰ ভাৰতৰ পৰা খেদিবৰ কাৰণে পৰিকল্পনা কৰা হৈছিল তেতিয়া কি হৈছিল তেতিয়া ব্ৰিটিছক ভাৰতৰ পৰা খেদিবৰ কাৰণে এতিয়া ভাৰতত যেতিয়া আন্দোলন গঢ়ি উঠিছিল আন্দোলন গঢ়ি উঠাৰ পিছত ব্ৰিটিছ চৰকাৰে এটা সময়ত গৈ আমাৰ কি হৈছে ভাৰতবৰ্ষক মানে শাসনভাৰ মানে ভাৰতবৰ্ষত এৰি থৈ ব্ৰিটিছসকলে ইয়াৰ পৰা গুচি যাব লগা হৈছিল তেতিয়া কি হ'ল যেতিয়া ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষৰ পৰা গুচি গৈছিল এতিয়া ভাৰতখন এতিয়া যিহেতু নিজ হাতে শাসনভাৰ চলাব লগা হৈছিল এতিয়া কি কৰিলে কেইজনমান জ্ঞানী মানুহখিনিক লৈ আমাৰ ভাৰতখন নিজাববীয়াকৈ এখন সংবিধান ৰচনা কৰিবলগীয়া হৈছিল এতিয়া কি হৈছিল যেতিয়া ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া লিপিবদ্ধ কৰা হৈছিল সম্পূৰ্ণ কৰাৰ পিছত এতিয়া এটা নিৰ্দিষ্ট সময়ত এটা স্থিৰ কৰা হৈছিল আৰু সেই সংবিধানখন গৃহীত কৰিবৰ কাৰণে 1950 চনত আজিৰ দিনটোত 26 জানুৱাৰীৰ দিনাখন কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কৰা হৈছিল হয় না সেইটো কাৰণে কি হৈছিল আজিৰ দিনটোত আমাৰ গোটেই ভাৰতবৰ্ষখন গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয় হ'ব বুজি পাইছানে এতিয়া এইখিনি কৈ মই আজি